যোৱা শুক্ৰবাৰে তেওঁলোকে মোৰ বিৰুদ্ধে মিছা অভিযোগ দিছে। এইটো মই যোৱা শনিবাৰে স্পষ্টীকৰণ দিছোঁ। আজি আপোনালোকৰ মাধ্যমেদি মই জনাই আছোঁ যে আচলতে মই যে স্পষ্টীকৰণ দিছিলোঁ যোৱা শনিবাৰে কিমানখিনি সত্যতা এইটো আজি প্ৰমাণ হ'ল। যিবিলাকে মোৰ বিৰুদ্ধে অভিযোগ দিয়াইছিল তাৰমানে তেওঁলোকে বুজি পোৱা নাই। তেওঁলোকে কৈছে যে অৰুণোদয় দিম, এইবিলাক কথা ক'লে অৰুণোদয় আজি হৈ যাব। কিন্তু আচলতে আপোনালোকে আজি গম পালে যে কি কথা কৈ পেলাই তেওঁলোকক লৈ গৈছিল আৰু তেওঁলোকে আজি কি স্পষ্টীকৰণ দিলে। মই মাতি অনা নাই, তেওঁলোকে উপযাচি মোৰ ইয়াত আহিছে। গতিকে আপোনালোকৰ মাধ্যমেদি এই কথাটো মই স্পষ্ট কৰি দিছোঁ যে মই দিয়া স্পষ্টীকৰণটো একেবাৰে সম্পূৰ্ণ সত্যতা আছে। আজি এইটো প্ৰমাণিত হ'ল। তেওঁলোকে আহি আপোনাৰ ওচৰত বহি এই বিষয়ে কিবা মীমাংসা হৈছে নেকি? তেওঁলোকে ভুল হোৱা বুলি কৈছিল যে আমি এইবোৰকে যেতিয়া স্পষ্টীকৰণ আপুনি দিছিল, দিয়াৰ পিছত আপুনি স্পষ্টীকৰণৰ মাজত এটা কথা কৈ গৈছিল যে মোৰ ওচৰত যদি নাহে বা এনেকুৱা এটা ভুৱা প্ৰচাৰ চলাৰ ক্ষেত্ৰত মই আইনী ব্যৱস্থা ল'ম। আপুনি আইনী ব্যৱস্থা লৈছিল নে? মই আইনী ব্যৱস্থা লৈছিলোঁ। লোৱাৰ পিছত কি হ'ল? লোৱাৰ পিছত তেওঁলোকে মোৰ ওচৰত ক্ষমা খুজিলে, ভুল স্বীকাৰ কৰিলে। কৰাৰ পিছত মই ধৰক একেলগে বসবাস কৰোঁ, একে গাঁৱতে বসবাস কৰোঁ, মই কথাটো মানে এৰি দিছিলোঁ। কিন্তু যিবিলাকে এই মোৰ বিৰুদ্ধে যিবিলাক মানুহক দি পেলাই সাধাৰণ মানুহখিনি দি পেলাই মোৰ বিৰুদ্ধে অভিযোগ আনিলে, তেওঁলোকে উপযাচি মোৰ ঘৰত আহি পেলাই তেওঁলোকে ক'লে যে নাই আমাৰ কথাৰ কোৱাটো ভুল হৈছে, আমাক আচলতে এনেকৈ শিকাই দিছিল। কিন্তু আমি ভাবিছিলোঁ যে শিকাই দিছে কোৱাৰ পিছত আমাৰ আজি অৰুণোদয় হৈ যাব, কিন্তু আমাৰতো অৰুণোদয় নহ'ল। সেইকাৰণে তেওঁলোকে উপযাচি মোৰ ঘৰত আহি পেলাই আপোনালোকৰ মাধ্যমেদি তেওঁলোকে দিয়া বক্তব্যখিনি যে সত্য নাছিল, তেওঁলোকে যে কাৰোবাৰ কথা মতে যে কৰি দিছিল, মই কোৱা কথাটো আজি প্ৰমাণিত হ'ল। ক্ষোভ মানে কি, একেলগে বসবাস কৰা মানুহৰ ওপৰতে ক্ষোভ থাকি মোৰ কি লাভ হ'ব? তেওঁলোকে বুজি পোৱা নাই, কৰিছিল, কাৰোবাৰ চক্ৰান্তত কৰিছিল। মই আগতে কৈছিলোঁ যে ৰাজনৈতিকভাৱে হওক বা সামাজিকভাৱে কোনো হয়তো মোৰ লগত মতানৈক্য থকা কিছুমান ব্যক্তিৰ উচতনিত এইবিলাক কাম কৰিছিল। এইবিলাক মানুহ সাধাৰণ মানুহ, এইবিলাকৰ মানুহ কোনো দুখ নাই। এইবিলাকৰ মানুহক যিবিলাক মানে অৰুণোদয় পাব লাগে, আমাৰ তিৰোতা মানুহখিনিয়ে অৰুণোদয় পোৱাৰ কাৰণে মানে খুব ইচ্ছা যে গ'লেই যদি পাওঁ, মিছা কথা ক'লেই যদি পাওঁ, সেইকাৰণে কৈ দিছে। কিন্তু যেতিয়া নহ'ল তেওঁলোকে বুজি পালে যে আচলতে কথাটো ভিত্তিহীন। তাৰমানে আমি এক দোকান আছিলাম, মারলে হারে তারপর আমাকে নিয়ে গেল, মিটিং আছে জানাইবো পুরান নাম মানে তোমাকে তাহলে নাম হবো আমরা, তাহলে কিবা কি করবো একটু আসো জোর করে নিয়ে গেছে। নিয়ে গেলে হারে তারপর আমি কইলাম যে তোমরা যে এরকম ঘুরতেছো এটা করা তো সম্ভব না, আমরা নানান তা ভাবি যে কইলাম যে তাইলে আর কিছু আপনাদের পুরা রহিজুদ্দিনে কিবা কাগজপাতি বা না না কাগজ টাগজ দেয় নাই, পয়সা পাতি আমার কাছে নেয় নাই, কিছু নেয় নাই। তাহলে আপনাদের মিছা প্রবলম্বন, মিছা কথা, মিছা তো মানে একটা নিউজ করেছে। নিউজ করছে। এটা কোনে লই গেছিল মাতি আপনারা? ওই দোকান ঘরের সামনে নিয়ে গেছিল। কোনে মানুষের নাম কি? মানুষের নাম ওই যে রেজাক লই গেছিল। এটা অৰুণোদয় কৰি দিছে নে? না না, এটা কৰি দিয়া নাই। এতিয়া ৰহিজুদ্দিনৰ ওপৰত যেটো আপোনালোকে অভিযোগ আনিছিল, এতিয়া ৰহিজুদ্দিনৰ ওপৰত কিবা আপোনালোকৰ এতিয়া অভিযোগ আছে নেকি? না না, আঙ্গুরা কোনো আপিত্য নেই। আর নিউজ করাটা একদম মিছা নিউজ আছে। হ্যাঁ, একবার মিছা। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।